নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল eKuhipathলৈ। ইতিমধ্যে নেশ্যনেল ইনষ্টিটিউচনৰ অৰ্থাৎ ৰাষ্ট্ৰীয় বিভিন্ন গুৰুত্বপূৰ্ণ সংস্থান প্ৰতিষ্ঠানৰ বিষয়ে আমি এটা খণ্ডত আপোনালোকলৈ যথেষ্টখিনি প্ৰায় 30টাতকৈ অধিক সংখ্যক MCQ কম্পাইল কৰি আগবঢ়াইছিলোঁ প্ৰথম খণ্ডটো। আজি সেই একেটা বিষয়তে দ্বিতীয় তথা অন্তিমটো খণ্ড আগবঢ়াব বিচাৰিছোঁ। ইতিমধ্যে ললিত কলা একাডেমী, সংগীত নাটক একাডেমী, সাহিত্য একাডেমী, ইছৰো, UGC, ICSSR ইত্যাদি বিভিন্ন সংস্থানৰ বিষয়ে আমি আপোনালোকক প্ৰথম খণ্ডত অৱগত কৰিছোঁ। আজি যিখিনি বাকী ৰৈ গৈছিল সেইখিনিৰ বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মূলতঃ MCQৰ জৰিয়তে বা ওৱান লাইনাৰ কুৱেশ্যনৰ জৰিয়তে আমি সমাধান কৰিম তেনেকুৱা প্ৰশ্নৰ আজি। গতিকে পলম নকৰি মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰোঁ বলক। প্ৰথমতে কুৱেশ্যন নম্বৰ 33ৰ পৰা আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে যে চেণ্ট্ৰেল ইনষ্টিটিউট অফ হৰ্টিকালচাৰ ইট ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং প্লেচেছ? উত্তৰ প্ৰদেশ, নাগালেণ্ড, মেঘালয়, আছাম। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বিত উল্লেখিত চেণ্ট্ৰেল ইনষ্টিটিউট অফ হৰ্টিকালচাৰ ক'ত অৱস্থিত? নাগালেণ্ডত অৱস্থিত। নেক্সট, ব্লু ৰিভলিউশ্যন কিহৰ লগত জড়িত সুধিছে? মিল্ক, পেট্ৰল, অইল চিড, ফিচাৰিজ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ফিচাৰিজ। অৰ্থাৎ মৎস্য উৎপাদনৰ ক্ষেত্ৰত বিশেষ উৎকৰ্ষতা সাধনৰ অৰ্থে এই ব্লু ৰিভলিউশ্যন আৰম্ভ হৈছিল বুলি বিশ্বাস কৰা হয়। নেক্সট, ইণ্ডিয়া হেজ দ্য গ্ল'বেল মনোপলি ফৰ প্ৰডাকশ্যন অফ হুইচ ফেমড গোল্ডেন চিল্ক? মালবেৰী, মুগা, ঔকতাচাৰ, এৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুগা। অসমৰ শুৱালকুছি তথা অসমৰ বিভিন্ন প্ৰান্তত লখিমপুৰ ধেমাজি অঞ্চলতো খুব বিশেষ ৰূপত এই মুগা প্ৰডাকশ্যন হয় আৰু প্ৰায় 99% মুগা প্ৰডাকশ্যনেই উত্তৰ পূবৰ অসমত মূলতঃ হোৱা দেখা পোৱা যায় আৰু সেইদৰে ভাৰতবৰ্ষই এখন গ্ল'বেল মনোপলি মাৰ্কেট অধিকাৰ কৰি আছে। নেক্সট 35ত সুধিছে সহজ প্ৰশ্ন, প্ৰায়ে আহে কিন্তু নাবাৰ্ডৰ ফুল ফৰ্মটো কি? আৰু ইয়াৰ অপশ্যন চিত যিটো উল্লেখ আছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, সেইটোৱে হৈছে নাবাৰ্ড। মূলতঃ কৃষি আৰু গ্ৰামীণ অৰ্থনীতি উন্নয়ন সাধনৰ বাবে বিভিন্ন লোন তথা তেনেধৰণৰ অৰ্থনৈতিক সংস্কাৰ সাধনৰ অৰ্থেই এই নেশ্যনেল বেংকটো প্ৰতিষ্ঠা কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 36ত সুধিছে যে নাবাৰ্ডৰ এষ্টাব্লিছমেণ্টৰ আঁৰত কোনখন কমিটিৰ ৰিকমেণ্ডেশ্যন আছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শিৱৰামন কমিটিৰ ৰিকমেণ্ডেশ্যন মতে নাবাৰ্ড প্ৰতিষ্ঠা কৰা হৈছিল। কাৰ দিনত? সেইটো আমি পৰৱৰ্তী প্ৰশ্নসমূহত চাম। ইয়াত সুধিছে নাবাৰ্ড কেম ইন টু এক্সিষ্টেঞ্চ অন হুইচ ডেট? এতিয়া চনটো আমি মনত ৰাখিব পাৰোঁ 1982। এতিয়া যদি সোধে যে কেম ইন টু এক্সিষ্টেঞ্চ, ইয়াৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল, সেইটো হ'ব অপশ্যন চিত উল্লেখিত 12 জুলাই 1982। 38ত সুধিছে যে নাবাৰ্ড ৱাজ ডেডিকেটেড টু দ্য নেশ্যন বাই হুইচ অফ দ্য ফলোয়িং প্ৰাইম মিনিষ্টাৰ্ছ? নাবাৰ্ডক ৰাষ্ট্ৰীয় সেৱাৰ বাবে উৎসৰ্গা কৰা প্ৰধানমন্ত্ৰীগৰাকী কোন আছিল? মূলতঃ কাৰ দিনত নাবাৰ্ড ইনগ্ৰেট কৰা হৈছিল সুধিছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বিত উল্লেখিত ইন্দিৰা গান্ধী তদানীন্তন প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষৰ। নেক্সট ইয়াত সুধিছে যে নাবাৰ্ড ৱাজ ডেডিকেটেড টু দ্য ছাৰ্ভিচ অফ দ্য নেশ্যন বাই লেট প্ৰাইম মিনিষ্টাৰ শ্ৰীমতী ইন্দিৰা গান্ধী অন হুইচ ডেট? এতিয়া এইটো আমি মনত ৰাখিব লাগিব কিয়নো ইয়াত আমি উল্লেখ কৰিলোঁ 12 জুলাই 1982ত ই এক্সিষ্টেঞ্চলৈ আহিছিল আৰু ইয়াক ৰাষ্ট্ৰবাসীৰ সেৱাৰ বাবে আগবঢ়াইছিল শ্ৰীমতী ইন্দিৰা গান্ধীয়ে কোন তাৰিখে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1982 চনৰে 5 নৱেম্বৰ তাৰিখে। গতিকে দুটা ডেট, 12 জুলাইত ইট কেম ইন টু এক্সিষ্টেঞ্চ আৰু 5 নৱেম্বৰত ইট ৱাজ ডেডিকেটেড টু দ্য ছাৰ্ভিচ অফ নেশ্যন। নেক্সট, নাবাৰ্ডৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? এইটো প্ৰায় সোধে। ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বিত উল্লেখিত মহাৰাষ্ট্ৰৰ মুম্বাই নগৰত নাবাৰ্ডৰ হেডকোৱাৰ্টাৰ অৱস্থিত। এতিয়া আমি চাওঁ ইলেকশ্যন কমিশ্যন ৰিলেটেড কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে। হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ছেইজ ডেট দেয়াৰ উইল বি এন ইলেকশ্যন কমিশ্যন ইন ইণ্ডিয়া? ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকল অনুসৰি ভাৰতবৰ্ষত এটা ইলেকশ্যন কমিশ্যনৰ স্থাপনৰ যি প্ৰক্ৰিয়া সেয়া সংস্থাপিত কৰা হৈছিল? আৰু শুদ্ধ উত্তৰ হৈছে আৰ্টিকল 324 অপশ্যন চি। নেক্সট ইয়াত সুধিছে যে হুইচ ইজ দ্য স্মলেষ্ট লোকসভা কনষ্টিটুৱেঞ্চি ইন জেনেৰেল ইলেকশ্যন বাই এৰিয়া? এতিয়া এইখিনিতে মনত ৰাখিব লাগিব, কনফিউজড হয়, কেতিয়াবা বাই এৰিয়া সোধে, কেতিয়াবা বাই পপুলেশ্যন সোধে। গতিকে আমি বাই এৰিয়া স্মলেষ্ট আৰু বাই পপুলেশ্যন স্মলেষ্ট আৰু লগতে বাই এৰিয়া লাৰ্জেষ্ট আৰু বাই পপুলেশ্যন লাৰ্জেষ্ট গোটেইখিনি জানিবলৈ যত্ন কৰিম। প্ৰথমতে চাই লওঁ বাই এৰিয়া অৰ্থাৎ মাটিকালিৰ হিচাপত আটাইতকৈ সৰু লোকসভাৰ সমষ্টিটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডিত উল্লেখিত চান্দনী চৌক, দিল্লী। প্ৰায় 10 কিলোমিটাৰ ৰেডিয়াছতেই এই সমষ্টিটো গঠন হৈ আছে। এতিয়া স্মলেষ্ট বাই পপুলেশ্যন কি সেইটো আমি চাই লওঁ। স্মলেষ্ট বাই এৰিয়া আমি পালোঁ চান্দনী চৌক, স্মলেষ্ট বাই পপুলেশ্যন হৈছে লক্ষদ্বীপ। অ'কে, আৰু যদি তাৰ বিপৰীতকেইটা অৰ্থাৎ লাৰ্জেষ্টকেইটা যদি চাওঁ, এৰিয়া ৱাইজ লাৰ্জেষ্ট হৈছে লাডাখ, নতুনকৈ ইউনিয়ন টেৰিটৰি হিচাপে যাক
ফৰ্ম কৰা হৈছে আৰু লাৰ্জেষ্ট বাই পপুলেশ্যন হৈছে অন্ধ্ৰপ্ৰদেশত অৱস্থিত মালকাজগিৰি কনষ্টিটুৱেঞ্চি 2009 চনত প্ৰবলি ইয়াক স্থাপিত কৰা হৈছিল গতিকে এইখিনি মনত ৰাখিব লাগিব লাৰ্জেষ্ট বাই এৰিয়া এণ্ড বাই পপুলেশ্যন আৰু স্মলেষ্ট বাই এৰিয়া এণ্ড বাই পপুলেশ্যন গোটেইখিনি ডাটা ইয়াত আমি একিউমুলেট কৰি দিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 43 সুধিছে যে ইলেকশ্যন কমিশ্যনৰ যিসকল মেম্বাৰ থাকে তেওঁলোকক কোনে এপইণ্ট কৰে তেওঁলোকক নিযুক্তি কোনজন পদাধিকাৰী দিয়ে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এত উল্লেখিত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই তেওঁলোকক এপইণ্ট কৰে নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফিচাৰ অফ ইলেকশ্যন চিষ্টেম ইন ইণ্ডিয়া ভাৰতবৰ্ষত যি পদ্ধতিত নিৰ্বাচন অনুষ্ঠিত হয় তাৰ ভিতৰত এই চাৰিটা অপশ্যনৰ কোনটো এটা অংশ নহয় আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কিয়নো ভাৰতবৰ্ষৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোত ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজি ফ'ল' কৰে ইয়াত চিক্ৰেট ভোটিং হয় গোপন ভোটাধিকাৰ নেক্সট চিডিউল কাষ্ট আৰু চিডিউল ট্ৰাইবৰ কাৰণে নিৰ্দিষ্ট সংখ্যক চিট ৰিজাৰ্ভ থাকে কিমান থাকে পৰৱৰ্তী এটা প্ৰশ্ন আলোচনা কৰিম কিন্তু এই কমিউনেল ইলেক্টৰেট অৰ্থাৎ জাতিৰ ভিত্তিত বা ৰেচিয়াৰ ভিত্তিত কোনো ধৰণৰ নিৰ্দিষ্ট ইলেক্টৰেটৰ ইয়াত ব্যৱস্থা নাই গতিকে অপশ্যন ডি উড বি দ্য কৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 45ত এই প্ৰশ্নটো গুৰুত্বপূৰ্ণ প্ৰায় আহে দ্য নাম্বাৰ অফ চিটছ ৰিজাৰ্ভ ফৰ চিডিউল কাষ্ট ইন লোকসভা ইজ এতিয়া ইয়াত অপশ্যন কেইটাৰ ভিতৰত যিখিনি আছে 79 ই পূৰ্বতে আছিল এইটো এটা পুৰণি প্ৰশ্ন গতিকে আমি মডিফাইড ডাটাটো ইয়াত উল্লেখ কৰি দিছোঁ বৰ্তমানৰ সংখ্যা কিমান বৰ্তমান চিডিউল কাষ্টৰ কাৰণে 84 আৰু চিডিউল ট্ৰাইবৰ কাৰণে 47 চিট ৰিজাৰ্ভ আছে পূৰ্বতে ই আছিল 79 আৰু 41 কিন্তু 2008 চনত প্ৰবেবলি ডিলিমিটেশ্যন কমিশ্যনৰ নতুন ৰিকমেণ্ডেশ্যন মতে SC আৰু ST উভয়ৰে কাৰণে নিৰ্ধাৰিত লোকসভাৰ যি চিট সেই চিটৰ সংখ্যা বৃদ্ধি কৰা হয় গতিকে বৰ্তমান 84 আছে SC আৰু 47 আছে ST এইখিনি সম্পূৰ্ণ লোকসভাৰ তথ্য ৰাজ্যসভাত কোনো জাতি বা কাষ্টৰ ভিত্তিত ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা নাই নেক্সট ভাৰতীয় সংবিধানৰ কোনখিনি আৰ্টিকলে ইলেক্টৰেল চিষ্টেমৰ বিভিন্ন প্ৰভিজনৰ বিষয়ে আমাৰ দেশৰ ভিত্তিত আলোচনা কৰিছে চ' চিম্পলি ইয়াত অপশ্যন বিত যিখিনি উল্লেখ আছে সেইখিনি পাৰ্ট 15 অফ দ্য কনষ্টিটিউশ্যন আৰু এই পাৰ্ট 15 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনেই ইলেক্টৰেল গোটেই চিষ্টেমটোৰ বিষয়ে আলোচনা কৰে 324 এখন ইলেকশ্যন কমিশ্যনৰ বিষয়ে প্ৰস্তাৱ প্ৰদান কৰিছে গতিকে আৰ্টিকল 324 পৰা 329 হলে এই পাৰ্টিকুলাৰ আৰ্টিকল 6টাত ইলেক্টৰেল চিষ্টেমটোৰ বিষয়ে বিভিন্ন দিহা দিয়া আছে ভাৰতীয় সংবিধানত নেক্সট বৰ্তমান চিফ ইলেকশ্যন কমিশ্যনাৰ কোন সুধিছে ওম প্ৰকাশ ৰাৱত আচল কুমাৰ জ্যোতি সুনীল আৰোৰা আৰু নাছিম জাইদি এওঁলোকৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সুনীল আৰোৰা তেওঁ বৰ্তমান 23rd 23 সংখ্যক ইলেকশ্যন কমিশ্যনাৰ তেওঁ 2018 চনৰ পৰা এই পদবীত কাৰ্যনিৰ্বাহ কৰি আছে এইখিনিতে আৰু দুটা গুৰুত্বপূৰ্ণ আনুষংগিক তথ্য উল্লেখ কৰি থওঁ ভাৰতবৰ্ষৰ নৰ্থ ইষ্টৰ পৰা বৰ্তমানলৈকে দুজন চিফ ইলেকশ্যন কমিশ্যনাৰ হৈছে তাৰে এজন অসমৰ তেওঁ একমাত্ৰ অসমীয়া চিফ ইলেকশ্যন কমিশ্যনাৰ পদবীত নিযুক্ত হোৱা তেওঁ হৈছে হৰিশংকৰ ব্ৰহ্ম ওকে আৰু তেওঁৰ হৰিশংকৰ ব্ৰহ্মৰ পূৰ্বে আন এজন নৰ্থ ইষ্টাৰ্ণ অফিচাৰে এই বিশেষ পদবীত অধিষ্ঠিত হৈছিল তেওঁৰ নাম হৈছে JM লিংডো তেওঁ শ্বিলঙৰ পৰা মেঘালয়ৰ পৰা বিলং কৰে চ' তেওঁ হৈছে প্ৰথমগৰাকী নৰ্থ ইষ্টাৰ্ণ আৰু হৰিশংকৰ ব্ৰহ্ম হৈছে দ্বিতীয়গৰাকী আৰু হৰিশংকৰ ব্ৰহ্ম হৈছে প্ৰথমগৰাকী অসমীয়া তেওঁ অসমৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে নেক্সট UPSC কেতিয়া এষ্টাব্লিছ হৈছিল সুধিছে এইখিনি আমি ওৱান লাইনাৰ হিচাপে ৰাখিছোঁ পোনপটীয়াকৈ উল্লেখ কৰি দিছোঁ 1926 চনৰ 1 অক্টোবৰ তাৰিখে ইয়াক পাব্লিক ছাৰ্ভিচ কমিশ্যন হিচাপে এষ্টাব্লিছ কৰা হৈছিল মনত ৰাখিব 1926 চনৰ 1 অক্টোবৰ তাৰিখে আৰু লেটাৰ ইট ৱাজ ৰিকনষ্টিটিউটেড এজ ফেডাৰেল পাব্লিক ছাৰ্ভিচ কমিশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1935ৰ জৰিয়তে গতিকে প্ৰথমতে এষ্টাব্লিছ কৰা হৈছিল পাব্লিক ছাৰ্ভিচ কমিশ্যন হিচাপে আৰু 1935 চনৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ জৰিয়তে ইয়াক নতুন নামাকৰণ কৰি ৰিকনষ্টিটিউট কৰা হৈছিল ফেডাৰেল পাব্লিক ছাৰ্ভিচ কমিশ্যন হিচাপে আৰু ইয়াক 1950 চনৰ 26 জানুৱাৰীত যেতিয়া সংবিধান গ্ৰহণ কৰা হয় তেতিয়া এটা কনষ্টিটিউচনেল ষ্টেটাছ প্ৰদান কৰা হয় আণ্ডাৰ ইণ্ডিয়ান কনষ্টিটিউচন নেক্সট UPSCৰ বৰ্তমান চেয়াৰপাৰ্চন কোন সুধিছে শুদ্ধ উত্তৰটো হৈছে প্ৰদীপ কুমাৰ যোশী তেওঁ 2020 চনৰ আগষ্ট মাহৰ পৰা এই পদবীত অধিষ্ঠিত হৈ আছে নেক্সট ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলে এই ইউনিয়ন পাব্লিক কমিশ্যনৰ কনষ্টিটিউচনেল প্ৰাধান্যখিনি দিছে আৰু ইয়াত শুদ্ধ উত্তৰটো হৈছে আৰ্টিকল 350 to 323 অৰ্থাৎ পাৰ্ট 14 পাৰ্ট 15 কি হেতু আমি ইতিমধ্যে জানিলো ইলেক্টৰেল চিষ্টেমটোৰ বিষয়ে আৰু পাৰ্ট 14ত আৰ্টিকল 315 পৰা 323 লৈ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন বা যিখিনি ষ্টেট ছাৰ্ভিচ কমিশ্যন আছে সেইখিনি স্থাপনৰ বাবে সাংবিধানিক ভিত্তি প্ৰদান কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 51ত সুধিছে যে হোৱাট ইজ দ্য মেইন ফাংচন অফ UPSC প্ৰায় আমি সকলোৱে জানো কিন্তু ইয়াত আমি উল্লেখ কৰি দিছোঁ সাংবিধানিক তথ্য অনুসৰি আৰ্টিকল 320ত এইটো উল্লেখ আছে আৰু এজ পাৰ আৰ্টিকল 320 ইট শ্বেল বি দ্য ডিউটি অফ ইউনিয়ন Public Service Commission চমুকৈ UPSC to conduct examinations for appointment to the services of the union and also it will assist two or more states if requested so in framing and operating schemes of joint recruitment
recruitment for any services. এটা কেন্দ্ৰীয় যিখিনি সংস্থা সেইখিনিৰ বিভিন্ন পদাধিকাৰী নিযুক্তিৰ বাবে UPSC এক্সাম কণ্ডাক্ট কৰে আৰু লগতে যদি দুখন বা ততোধিক ৰাজ্যই কিবা জইণ্ট ৰিক্ৰুটমেণ্ট কৰিব লগা হয় যুটীয়া নিযুক্তি কৰিব লগা হয় তেতিয়াহ'লে তেওঁলোকৰ অনুৰোধ মৰ্মে UPSC তেনেধৰণৰ এক্সামো কণ্ডাক্ট কৰে নেক্সট কুৱেশ্যন নম্বৰ 52 ত সুধিছে SSC খুব গুৰুত্বপূৰ্ণ এই SSC কেতিয়া ফাউণ্ড হৈছিল কোন চনত সুধিছে আৰু ইয়াত আমি ডিটেইলছত এটা উল্লেখ কৰিছো এষ্টিমেট কমিটি পাৰ্লিয়ামেণ্টৰ তেওঁলোকে ৰিকমেণ্ড কৰিছিল তেওঁলোকৰ 47th ৰিপৰ্টত যে এটা সাৰ্ভিস সিলেকশন কমিশন এপইন্ট হ'ব লাগে যিয়ে লোৱাৰ ক্যাটাগৰী যিসমূহ পোষ্ট সেইসমূহৰ কাৰণে এটা জইন্ট এক্সামিনেশন কণ্ডাক্ট কৰিব ইতিমধ্যে আমি পাইছো UPSC তেওঁলোকে হায়াৰ ক্যাটাগৰীৰ যিখিনি পোষ্ট আছে সেইখিনি ৰিক্ৰুটমেন্ট তেওঁলোকে কৰে এটা লোৱাৰ ক্যাটাগৰীৰ যিখিনি পোষ্ট ধৰি লওক গ্ৰেড 3 গ্ৰেড 4 এনেকুৱা জাতীয় যিখিনি পোষ্ট আছে সেইখিনিৰ কাৰণে এটা জইন্ট সিলেকশন কমিশন এষ্টাব্লিশমেন্টৰ কাৰণে এষ্টিমেট কমিটি অফ পাৰ্লিয়ামেণ্টে 1967-68 তেওঁলোকৰ 47th ৰিপৰ্টৰ জৰিয়তে এই SSC সাৰ্ভিস সিলেকশন কমিশন নামেৰে তেতিয়া তেওঁলোকে তাৰ স্থাপন কৰাৰ বাবে দিহা দিছিল আৰু সেই পৰামৰ্শ অনুসৰি পৰৱৰ্তী সময়ত পাৰ্সোনেল আৰু এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম ডিপাৰ্টমেন্টে 1975 চনৰ 4 নৱেম্বৰ তাৰিখে সাবঅৰ্ডিনেট সাৰ্ভিস কমিশন নামেৰে এখন কমিশন তেওঁলোকে ফৰ্ম কৰিছিল আৰু তাকে 1977 চনৰ 26 ছেপ্টেম্বৰ তাৰিখে সাবঅৰ্ডিনেট সাৰ্ভিস কমিশনৰ ঠাইত তাক ৰিনেম কৰি বৰ্তমানৰ যি ষ্টাফ সিলেকশন কমিশন SSC সেই নামেৰে নামাঙ্কিত কৰি ইয়াক প্ৰতিষ্ঠা কৰা হয় মুভিং অন এই SSCৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে নতুন দিল্লীত ই মূলতঃ যদিও নতুন দিল্লীত হেডকোৱাৰ্টাৰ আছে বৰ্তমান যথেষ্টখিনি ৰিজনেল অফিচো এষ্টাব্লিছ হৈছে 7টা সেইখিনি ক'ত ক'ত আছে প্ৰয়াগৰাজ মুম্বাই কলকাতা গুৱাহাটী চেন্নাই বেংগলোৰ আৰু নতুন দিল্লীতে নেক্সট নৰ্থ ইষ্টাৰ্ণ কাউন্সিল এটো গুৰুত্বপূৰ্ণ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল কেতিয়া ফৰ্ম কৰা হৈছিল আৰু শুদ্ধ উত্তৰটো হৈছে এখন সংবিধানৰ এক্ট অনুসৰি 1971 চনত ইয়াক গঠন কৰা হৈছিল 1971 নৰ্থ ইষ্টাৰ্ণ কাউন্সিল মনত ৰাখিব প্ৰায় আহে নেক্সট ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট কেতিয়া এষ্টাব্লিছ কৰা হৈছিল ISI যাক চমুকৈ কোৱা হয় এই ISI এষ্টাব্লিছ হৈছিল 1931 চনত আৰু ই ওৱান অফ দা মোষ্ট ওল্ডেষ্ট and prestigious institution যি মূলতঃ ষ্টেটিষ্টিকেল যিসমূহ দিশ সেইসমূহৰ ক্ষেত্ৰত ফোকাস কৰে নেক্সট ISI ৰ ফাউণ্ডাৰ কোন আছিল সুধিছে শুদ্ধ উত্তৰটো হৈছে মহলনবিছ এটা ইকনমিক্সৰ ক্ষেত্ৰত যথেষ্ট জনপ্ৰিয় নাম তেওঁৰ পৰামৰ্শ অনুসৰি মহলনবিছ প্লেনৰ অনুসৰি ভাৰতবৰ্ষৰ এটা খুব গুৰুত্বপূৰ্ণ পঞ্চবাৰ্ষিক পৰিকল্পনা তাক ৰূপায়ণ কৰা হৈছিল মহলনবিছ প্লেন নামেৰে যাক জনা যায় কোনটো হয় আপোনালোকে চাই ল'ব গুৰুত্বপূৰ্ণ 58ত সুধিছে যে আন্ডাৰ হুইচ মিনিষ্ট্ৰি ISI ফাংচনছ এই ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটে কোনটো মিনিষ্ট্ৰিৰ কোনটো মন্ত্ৰালয়ৰ আন্ডাৰত কাম কৰে সুধিছে শুদ্ধ উত্তৰটো হৈছে মিনিষ্ট্ৰি অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন যাক চমুকৈ MOSPI বুলি কোৱা হয় নেক্সট 59ত সুধিছে নৰ্থ ইষ্টাৰ্ণ কাউন্সিল 1971ত প্ৰতিষ্ঠা হৈছিল বুলি ইতিমধ্যে পাইছো আমি এই নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ ফাংচন কি মূলতঃ কি ধৰণৰ কাম কৰে শুদ্ধ উত্তৰটো হৈছে মূলতঃ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ ইকনমিক আৰু সোশ্যাল ডেভেলপমেণ্ট অৰ্থাৎ অৰ্থনৈতিক আৰু সামাজিক বিকাশ সাধনৰ কাৰণে এই নৰ্থ ইষ্টাৰ্ণ কাউন্সিলে এটা নোডেল এজেন্সি হিচাপে তেওঁলোকে কাম কৰে মূলতঃ অৰুণাচল প্ৰদেশ অসম মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড ছিকিম আৰু ত্ৰিপুৰা এই নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ যি 8খন ৰাজ্য সেই 8খন ৰাজ্যৰ সম্পূৰ্ণ উন্নয়নৰ বিভিন্ন কাঠামো তেওঁলোকে তৈয়াৰ কৰে নেক্সট 59ত সুধিছে যে ইন হুইচ ইয়াৰ চেন্ট্ৰেল ষ্টেটিষ্টিক্স অফিচ যাক চমুকৈ CSO বুলি কোৱা হয় এইটো প্ৰতিষ্ঠা কৰা হৈছিল CSO প্ৰতিষ্ঠা হৈছিল 1951 চনৰ 2 মে তাৰিখে সেই সময়ত ইয়াৰ নাম আছিল চেন্ট্ৰেল ষ্টেটিষ্টিকেল ইনষ্টিটিউট 1954 চনত ইয়াক চেন্ট্ৰেল ষ্টেটিষ্টিকেল অৰ্গেনাইজেশ্যন নামেৰে নামকৰণ কৰা হয় আৰু ৰিসেন্টলি ইয়াক ৰিনেম কৰি চেন্ট্ৰেল ষ্টেটিষ্টিক্স অফিচ চমুকৈ CSO কৰা হয় এই CSO কোনটো মিনিষ্ট্ৰিৰ আন্ডাৰত কাম কৰে সুধিছে শুদ্ধ উত্তৰটো হৈছে পূৰ্বৰ যেটো ISI ক্ষেত্ৰত যেটো আছিল সেই একেটা মিনিষ্ট্ৰি অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যন নেক্সট নেশ্যনেল ডিফেন্স একাডেমি কেতিয়া প্ৰতিষ্ঠা কৰা হয় সুধিছে নেশ্যনেল ডিফেন্স একাডেমি জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰীত্বৰ সময়ছোৱাত তেওঁ 1949 চনৰ 6 অক্টোবৰ তাৰিখে ইয়াৰ ফাউণ্ডেশ্যন লে কৰে আৰু ইয়াৰ ইনগ্ৰেশ্যন চেৰিমনি হৈছিল 1955 চনৰ 16 জানুৱাৰী তাৰিখে কিন্তু ইয়াক ফৰ্মেলি কমিছন কৰা হৈছিল 1954 চনৰ 7 ডিচেম্বৰ তাৰিখে গতিকে সেই দিনটোৱে ইয়াৰ এষ্টাব্লিশমেন্টৰ ডে হিচাপে আমি গণ্য কৰিব লাগিব এই নেশ্যনেল ডিফেন্স একাডেমি কোন ঠাইত অৱস্থিত সুধিছে নেশ্যনেল ডিফেন্স একাডেমি NDA এখন মূলতঃ ইণ্ডিয়ান আৰ্ম ফ'ৰ্চৰ সমূহৰ ভাৰতীয় যিসমূহ সামৰিক সেৱা সেই সামৰিক সেৱাসমূহৰ জইণ্ট সাৰ্ভিস একাডেমি হিচাপে কাম কৰে ইণ্ডিভিজুৱেল ট্ৰেইনিং আৰম্ভ হোৱাৰ পূৰ্বে সকলোখিনি ইণ্ডিয়ান আৰ্ম ফ'ৰ্চৰ যিখিনি নিৰ্বাচিত কেডাৰ তেওঁলোকক এই NDA-তে এটা জইণ্ট ট্ৰেইনিং দিয়া হয় আৰু পৰৱৰ্তী সময়ত তেওঁলোকক ইণ্ডিভিজুৱেল ট্ৰেইনিঙৰ কাৰণে কমিছন কৰা হয় এই NDA ক'ত অৱস্থিত মহাৰাষ্ট্ৰৰ পুনেৰ খড়গৱাছলাত ই অৱস্থিত মহাৰাষ্ট্ৰৰ পুনেত এই NDA-ৰ লগত অসমৰ এটা খুব ঐতিহাসিক কানেকশ্যন জড়িত হৈ আছে NDA-ৰ যিগৰাকী
বেষ্ট কেডেট হয় তেওঁক অসমৰ বীৰ লাচিত বৰফুকনৰ নামেৰে এটা মেডেল প্ৰদান কৰা হয় ইয়াৰ উপৰিও MDAত ঐতিহাসিক ফিগাৰগৰাকীৰ এটা আবক্ষ মূৰ্তিও স্থাপন কৰা আছে এইটো কেতিয়াবা সোধে সো ইমানতে আজি আমাৰ এই পাৰ্টিকুলাৰ সেগমেন্টৰ সামৰণি মাৰিব বিচাৰিছো দুটা খণ্ডত আমি বিভিন্ন ইণ্ডিয়ান নেশ্যনেল ইনষ্টিটিউচনৰ বিষয়ে আলোচনা কৰিলো আশা কৰো আপোনালোক উপকৃত হ'ব যদি কিবা আৰু আপোনালোকৰ ডাউট থাকে সংক্ৰান্তত সুধিব লগাত থাকে তেতিয়াহ'লে ফিল ফ্ৰী টু কমেন্ট ইন আৱাৰ কমেন্ট বক্স লগতে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো যদিহে সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি পুনৰ এনেকুৱা গুৰুত্বপূৰ্ণ কন্টেন্টৰ সৈতে অতি সোনকালে আপোনালোকৰ মাজত উপস্থিত হ'ম ধন্যবাদ শুভৰাত্ৰি